আকৌ এবাৰ গান লগাই দিয়ক এতিয়া ৰেলগাড়ীখন বহুত ফাষ্ট গৈ আছে এটা মই কথা কওঁ এখন ৰেলগাড়ীটো মৰিয়মে দেখিছে সকলোৱে হয়নে নহয় ৰেলগাড়ীত নৰেন্দ্ৰ মোদী এটা ইঞ্জিন আছে তাৰ লগত এটা হিমন্ত বিশ্ব শৰ্মা ইঞ্জিন আছে দুটা 3 নম্বৰ ইঞ্জিন ৰূপজ্যোতি কুৰ্মী আছে 4 নম্বৰ ইঞ্জিন তপন গগৈ লগাই দিলে ৰেলগাড়ী 120 স্পিডত দৌৰিব হয়নে নহয় কিন্তু কোনবাই যদি ভুলতে কংগ্ৰেছত ভোট দিয়ে তিনটা ইঞ্জিনে আগৰ ফালে টানিব কংগ্ৰেছে পিছৰ ফালে টানিব হয়নে নহয় ৰেলৰ স্পিড কমি যাব আৰু এই যে কংগ্ৰেছৰ মানুহবিলাক এতিয়া য'ত আহে তেওঁলোকক ভোট দি লাভ নাই পুৰণা টকা যেনেকুৱা কংগ্ৰেছো এতিয়া তেনেকুৱা পুৰণা টকাও নচলে কংগ্ৰেছো কতো নচলে সেইকাৰণে আমি কি কৰিব লাগিব আকৌ এবাৰ গান লগাই দিয়ক এতিয়া প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভুৱে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰো পাৱাৰ্ড বাই ডাটা মিছন